ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈ আছে মুকলি বিহু প্ৰতিযোগিতা। বিশ্বনাথ চাৰিআলিৰ পূব চাৰিআলি বালিপুখুৰীৰ ৰামধেনু যুৱ মঞ্চৰ উদ্যোগত মুকলি বিহু জুবিন গাৰ্গ আৰু ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ বিহুৱতী নিশামণি হালৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমৰ কেইবাখনো জিলাৰ পৰা মুঠ 20টাকৈ বিহু দলৰ লগতে জেং বিহু দলে অংশগ্ৰহণ কৰে। ৰঙালী বিহু দলৰ দলপতিক আমাৰ আমি অষ্টাদশ বাৰ্ষিক পূব চাৰিআলি ৰামধেনু যুৱ মঞ্চৰ সৌজন্যত আয়োজন কৰা মুকলি বিহু প্ৰতিযোগিতাখনে মুঠ আমি 20টা দলৰ যোগদানেৰে উক্ত মুকলি বিহু প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ দুটিমান দলে বিহু প্ৰদৰ্শন কৰি গৈছে আৰু বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমি দলসমূহক 15 মিনিটকৈ সময় প্ৰদান কৰা হৈছে। খুব সুন্দৰ বিহু প্ৰদৰ্শন হৈ আছে আৰু বিহু পাকৰি অনুষ্ঠান হোৱাৰ আগমুহূৰ্তত আমি শ্ৰদ্ধাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আৰু সিদিনা আমাৰ মাজৰ পৰা আঁতৰ হৈ যোৱা নিশামণি হালৈ তেখেতসকলৰ বিদেহী আত্মাৰ সদ্গতি অৰ্থে বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰ লগতে আমি বিহু প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰি আছোঁ আৰু প্ৰতিটো বিহু দললৈ আমি জুবিনদাৰ আশাৰ অনুপাতে এটিকৈ নাহৰ বুলি প্ৰদান কৰিছোঁ তেখেতসকললৈ আৰু খুব সুন্দৰ বিহু প্ৰতিযোগিতা ইতিমধ্যে চলি আছে। আমি অষ্টাদশ বাৰ্ষিক পূব চাৰিআলি ৰামধেনু যুৱ মঞ্চৰ সৌজন্যত আয়োজন কৰা মুকলি বিহু প্ৰতিযোগিতাখনে মুঠ আমি 20টা দলৰ যোগদানেৰে উক্ত মুকলি বিহু প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ দুটিমান দলে বিহু প্ৰদৰ্শন কৰি গৈছে আৰু বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমি দলসমূহক 15 মিনিটকৈ সময় প্ৰদান কৰা হৈছে। খুব সুন্দৰ বিহু প্ৰদৰ্শন হৈ আছে আৰু বিহু পাকৰি অনুষ্ঠান হোৱাৰ আগমুহূৰ্তত আমি শ্ৰদ্ধাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আৰু সিদিনা আমাৰ মাজৰ পৰা আঁতৰ হৈ যোৱা নিশামণি হালৈ তেখেতসকলৰ বিদেহী আত্মাৰ সদ্গতি অৰ্থে বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰ লগতে আমি বিহু প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰি আছোঁ আৰু প্ৰতিটো বিহু দললৈ আমি জুবিনদাৰ আশাৰ অনুপাতে এটিকৈ নাহৰ বুলি প্ৰদান কৰিছোঁ তেখেতসকললৈ আৰু খুব সুন্দৰ বিহু প্ৰতিযোগিতা ইতিমধ্যে চলি আছে। আমি অষ্টাদশ বাৰ্ষিক পূব চাৰিআলি ৰামধেনু যুৱ মঞ্চৰ সৌজন্যত আয়োজন কৰা মুকলি বিহু প্ৰতিযোগিতাখনে মুঠ